মা মই যাওঁ। তই যাবলৈ ওলালিয়ে নেকি? ভাত খালি নে? নাখালো মা, ইমান খালি খালি ভাত খাবলৈ মন নগ'ল। মা কাইলৈ ফৰ্ম ফিল আপৰ লাষ্ট ডেট, মোক পইচাটো আজি দিব পাৰিবানে? লাষ্ট ডেটেই হ'ল নেকি? মোৰ হাতত পইচা নাই নহয় এতিয়া। কাইলৈ বাৰু কিবা এটা কৰিম দে। লগৰ চবেই ফৰ্ম ফিল আপ কৰিলে, মইহে কৰা নাই। মই বৰ লাজ পাইছোঁ। আজি যদি ফৰ্ম ফিল আপ কৰিবলৈ পইচা নিদিয়ে তেনেহ'লে মই কাইলৈৰ পৰা আৰু কলেজ নাযাওঁ। মাজনী তই তেনেকৈ নকবি, মই কাইলৈ কিবা এটা কৰি যোগাৰ কৰিম দে। তইয়েতো মোৰ একমাত্ৰ আশা ভৰসা। তই তেনেকুৱা কথাবোৰ নকবি, তই পঢ়াত মন দে, মই কিবা এটা কৰিম। দেউতাৰেতো এইবোৰৰ খবৰেই নাৰাখে, তোক কিবা লাগিবনে নালাগিবনে, তোক কেনেকৈ মই কষ্ট কৰি ডাঙৰ কৰিছোঁ সেয়া একমাত্ৰ মইহে জানো। তই আজি যা, মই কিবা এটা কৰিম, কাইলৈ দিম যা। মা টেম্পু ভাড়া 10 টকা এটা দিব পাৰিবা নেকি? মোৰ হাতত এটকাও নাই আই। তাৰমানে মই আজিও খোজকাঢ়ি যাব লাগিব, টেম্পু ভাড়াটো দিব নোৱাৰে। ছোৱালীজনী মুখলৈ চাই দেউতাক যদি অকণমান ভাল হ'ল হয়। মই পাৰিম? তই মোক এনেই ধৰি ধৰি আনিছ, মোৰ নিচা বেছি হোৱা নাই নহয়। হে ভগৱান, এই মানুহটোৰ পৰা মোৰ আৰু শান্তি নহ'ল। এই ভৰ দুপৰীয়াখন মদ খোৱা খাই উঠিব নোৱাৰাকৈ ঘৰলৈ আহিছে। ঘৰত এজনী গাভৰু ছোৱালী আছে। গাভৰু ছোৱালী ঘৰত থাকিলে দেউতাকে কেনেকৈ ঘৰত সোমাবহি লাগে সেইখিনি জ্ঞানো আপোনাৰ নহ'লনে? হয়, তই চুপ মাৰি থাক। মই তোৰ পইচাৰে মদ খাইছোঁ নেকি? আপুনি কাৰ পইচাৰে মদ খাইছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি সদায় সদায় কিয় মদ খায় সেইটোহে ডাঙৰ কথা। আজি ছোৱালীজনী কলেজলৈ যাওঁতে কান্দি কান্দি গৈছে। কাইলৈ হেনো তাইৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট। এতিয়া মই ক'ৰ পৰা টকা যোগাৰ কৰোঁ? আপুনি সেই মদ খোৱা টকাকেইটা যদি তাইৰ ফৰ্ম ফিল আপৰ কাৰণে যোগাৰ কৰিলে হয় কিমান ভাল হ'ল হয় কওকচোন। এই যা যা, তই লেকচাৰ মাৰি থাকিব নালাগে, তোৰ লেকচাৰ নুশুনো মই। দাদা আপুনি এখেতক ক'ৰ পৰা লৈ আহিছে বাৰু? মোকনো বাৰু আপোনালোকে কিয় আপুনি বুলি কয়? মই ৰাহুলতকৈ কেইদিনৰনো ডাঙৰ। আপোনালোকে মোক তুমি বুলিয়ে ক'ব। এখেত ৰাস্তাতেই পৰি আছিল, ধেৰ গাড়ী মটৰ আহি আছে যে ভয়তে মই ৰাস্তাৰ পৰা ঘৰলৈ লৈ আহিছোঁ। মানুহজনে ঘৰখনৰ দায়িত্ব অলপো বুজি নাপায় জানে। গমেই পাইছে নহয় বজাৰত বস্তুৰ দাম কিমান। চাউল দালি কিনিব নোৱাৰি, জুই নিচিনাৰ দাম। তাতে আকৌ ছোৱালীজনী পঢ়া শুনাৰ কথা আছে। ছোৱালীজনী পঢ়া শুনা খৰচৰ কথাটো দেউতাকটোহে অলপ ভাবিব পাৰে ন। আজিকালি ল'ৰা ছোৱালীয়ে পঢ়া শুনা নকৰিলে কামেই নাই। কাইলৈ এতিয়া ছোৱালীজনীক ইমানখিনি টকা লাগিব, মই ক'ৰ পৰা আনি দিওঁ? তাইকতো নপঢ়ালেও নহ'ব, নপঢ়িলে তাইৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। আপুনি চিন্তা নকৰিব, তাই ফৰ্ম ফিল আপৰ পইচাটো মই দিম আপোনাক। এনেকৈ বেলেগৰ পৰা ল'বলৈও ভাল নালাগে নহয়। বাৰু দিব খুজিছে যেতিয়া দিব, মই কেইদিনমানৰ পিছত পাৰিলে আপোনাক ধাৰ মাৰি দিম। নালাগে নালাগে, মোক ধাৰ মাৰিব নালাগে, মই জোনমণিৰ মৰমতেই দিম। পিছে তাই ফৰ্ম ফিল আপৰ পইচানো কিমান লাগিব? 2100 টকা। ঠিক আছে, মই বাৰু আবেলি আহি দি থৈ যামহি। মই এতিয়া আহোঁ। যাব। হেৰি ভিতৰলৈ আহক, পাৰিবনে নোৱাৰে নে মই আকৌ দাঙি নিব লাগিব? আপোনাৰ পৰা চাগে কোনোদিনাখনে শান্তি নাপাম, গোটেই মান সন্মান খেদিলে। নালাগে নালাগে, তই মোক দাঙি নিব নালাগে, মই নিজেই যাব পাৰিম। মই মদ খাইছোঁ, তাই মান সন্মান যায়। এনেই তাই মান সন্মান থকাজনী। হে ভগৱান, কেনেকৈ শুলেহি দেখিছানে নাই? হেৰি ভালকৈ শুৱক। এইটো গুৰিলৈকে মদ খোৱা গিলি আহিব, ক'ব নোৱাৰা হৈ থাকে। ৰাস্তাইদি যাব নোৱাৰোঁ, মানুহে দেখিলে কয় সেইজনী মদাহীৰ ঘনীয়েক। ইয়াতকৈ আৰু সন্মান লাগিছেনে? মানুহৰ আগত নাক উলিয়াব নোৱাৰা হ'লো। এই চুপ মাৰি থাক। মনে মনে শুই থাকক আপুনি। ঘৰখনত কি আছে কি নাই সেইবোৰ খবৰ নাই। বিয়া হৈ অহা দিন ধৰি মোৰ শান্তি নহ'ল আৰু। গাভৰু ছোৱালীজনী বাপেক এনেকৈ মদ খাই য'তে ত'তে পৰি থাকিলে ভাল দেখেনে? ঐ কি চিঞৰি আছে তই? ঘৰত বহি বহি খাই তোৰ তেল ফাটিছে ন? ওলা ৰুমৰ পৰা, কি কাম আছে কাম কৰগৈ, এনেকৈ চিঞৰি নাথাকিবি। ৰুক্মিণী, ৰুক্মিণী। কোন? বৰ্মা নেকি? ময়ে। এইফালে আহাচোন। ৰ'ব বৰ্মা, গৈছোঁ। বৰ্মা তোমালোকৰ ঘৰত কিহৰ ইমান হুলস্থুল হা? বৰ্মা আকৌনো নতুনকৈ কি ক'ম? জানেই দেখোন এওঁ দিন দুপৰীয়াই মদ খাই আহিছে, সেয়েহে হুলস্থুল কৰি আছে। তোমালোকৰ দৰে মানুহৰ ঘৰ ভাড়ালৈ দি মই মহা বিপদত পৰিছোঁ। ওচৰ চুবুৰীয়াৰ আগত লাজ পাওঁ। টকাৰ কাৰণে ঘৰ ভাড়া দিয়া বুলি কয় মানুহে মোক। তোমালোকে চিঞৰ বাখৰ কৰি থাকিলে বেলেগ ভাড়া দিয়াবোৰ থাকিবলৈ অশান্তি পায় নহয়। আৰু 4 মাহ হ'ল তোমালোকে ঘৰ ভাড়া দিয়া নাই। যিমান পাৰা সোনকালে মোক ভাড়াকেইটা দিবা, আৰু যদি ঘৰৰ ভাড়া দিব নোৱাৰা তেনেহ'লে ৰুম এৰি দিবা। হ'ব বাৰু বৰ্মা, এই মাহত মই কিবা এটা কৰিম। ইমান লাইনৰ বিল, ভাড়াকেইটা সময়মত নিদিয়ে। ইফালে মদ খোপা খাবলৈ পাৰে, মদ খাই আহি হাহাকাৰ লগাই থাকেহি। এইবোৰ মানুহক ঘৰ ভাড়া দি মইহে বিপদত পৰিছোঁ। পইচা যদি দিব নোৱাৰে কি দৰকাৰ ঘৰ ভাড়া লৈ থাকিবহি? ইমানবোৰ কথা শুনাই গৈছেহি, মানুহজনৰ তথাপিও গাত নালাগে নহয়। হেৰি শুনিছেনে? কি হ'ল? আমাৰ ঘৰত হুলস্থুল লাগি থকা দেখি মালিকনী বৰ্মাই আহি ঘৰৰ ভাড়া খুজি গৈছেহি। 3-4 মাহ হ'ল টকা দিয়া নাই, কোনেনো কথা নুশুনাব? ঘৰৰ ভাড়াটো দিয়া কথা আপুনি অকণমান চিন্তা কৰিব। এনেকৈ দিনে দুপৰীয়া মদ খাই ঘূৰি ফুৰিলেই নহ'ব নহয়, ঘৰখনৰ কথাও অকণমান ভাবিব। এইকেইদিনতে ভাড়াটো দিব কৈছে, ভাড়া দিব নোৱাৰিলে ঘৰৰ পৰা ওলাই যাব দিছে। পৰিয়ালটো কি অকলে মোৰেই নেকি? ল'ৰা এটা জন্ম দিব নোৱাৰিলি? তহঁত মাৰে জীয়েৰে লগ লাগি মোৰ মাথাটো খাই পেলাইছ। এইবোৰ চব আপোনাৰে ভুল। ঘৰৰ ভেটিটো যদি নিবিকিলে হয় এতিয়া আমি এনেকৈ লোকৰ ঘৰত ভাড়া দি থাকিবলগীয়া নহ'ল হয়। এসাঁজ কমাই খালেও শান্তিৰে থাকিব পাৰিলোঁ হয়। এই নিবিকি কি কৰিম?
আমাৰ ভেটি ৰখীয়া হ'বলৈ আমাৰ জানো ল'ৰা আছে? তইতো ছোৱালীজনীহে জন্ম দিলি, তাইক লোকৰ ঘৰলৈ বিয়া দিব লাগিব, আৰু ভেটি মাতি ৰাখি কি কৰিম? আজিকালি ল'ৰা ছোৱালী সকলো সমান। আপুনি এনেই ল'ৰাৰ কথা কৈ ঘৰখন অশান্তি কৰি নাথাকিব। চাবচোন এদিন তাইয়ে আমাক চাব। ফালিব যা তোৰ জীয়েৰে, ফালিব। মা, মাজনী, তই পালিহি। মই ভাত বাঢ়িয়ে থৈছোঁ। তই গাটো ধুই আহি ভাত খাই লহি। মা, দেউতা এনেকৈ কিয় শুই আছেহি? দেউতাৰ কথা নাজাননে আৰু? দেউতাই যে দিনে দুপৰীয়া এনেকৈ মদ খাই ফুৰে, মই কিন্তু বৰ লাজ পাওঁ মা। অকল তইহে লাজ পাওঁনে? ময়ো লাজ পাওঁ। কি কৰিবি আৰু, এইবোৰ আমাৰ কপালৰে লিখন। তই গাটো ধুই ভাতকেইটা খাই লহি। ঐ, ক'ত আছ তহঁত? মোক পইচা দে। শুনিছ নাই মই মাতি থকা? হেৰি, আপুনি মনে মনে শুই থাকিব নোৱাৰে নেকি? কিহৰ ইমান হুলস্থুল কৰি আছে? তেতিয়া হুলস্থুল কৰি থকাৰ কাৰণে মালিকনী আহি ঘৰৰ ভাড়া খুজিছেহি। মোক পইচা লাগে, পইচা দে। মইনো আপোনাক ক'ৰ পৰা পইচা দিওঁ? আৰু এতিয়া আপোনাক পইচা কিয় লগা হ'ল? মই আৰু মদ খাওঁগৈ। ভালদৰে নিচা ফটাই নাই, আকৌ মদ খাবলৈ হ'লেই। ঐ, মই মদ খালোঁ, তোৰ কি হ'ল? মই যাওঁ, মই এতিয়া বাকীকে খাই আহিমগৈ। সন্ধিয়ালৈ পইচা যোগাৰ কৰি থবি, নহ'লে তোক চাবি কি কৰোঁ। ভাত বাঢ়ি থৈছোঁ, ভাতকেইটা খাই লওকহি। নাখাওঁ মই ভাত, তয়ে খা। এই মানুহজনৰ পৰা তাৰমানে মই কোনো দিনাখনেই শান্তি নাপাম। যি কৰে কৰি ফুৰক, এইবোৰক লৈ আৰু চিন্তা কৰি থাকিব নোৱাৰোঁ। মা, 11টা বাজিল, দেউতা এতিয়ালৈকে অহাই নাই যে। জানো, ক'ব পৰা নাই, ক'ৰবাত মদ চদ খাই পৰিহে আছেহি নে কি বা। তই দেউতাৰ কথা চিন্তা কৰি থাকিব নালাগে, তই শুই থাকগৈ যা। ঐ, মই আৰু মদ নেখাওঁ। কেইটা বাজিল চাচোন? বেছি বজা নাই দে, 11:30হে বাজিছে। খা, আৰু অকণমানহে আছে। মই তোক এই কাৰণেই ভাল পাওঁ বুজিছ। পইচা নিদিয়াকেই তই মোক মদ খুৱাই থাক, আৰু নেখাওঁ বুলি ক'লেও খা বুলি জোৰ কৰি থাক। 500 টকা এটা কাইলৈ লাগিব নেকি? দিলেতো লাগিবই আকৌ, কিয় নালাগিব? তোৰ ছোৱালীক মোৰ কাৰণে বিয়া দিবিতো তই? ধেত, কিয় তই তেনেকৈ ভাবিছ? তোৰলৈ বিয়া দিম বুলি কৈছোঁ যেতিয়া দিমেই। ইমান দিনৰ পৰা তোৰ পৰা মই মদ খাই আছোঁ, ইমান পইচা লৈছোঁ। মই কেতিয়াও তোৰ ধাৰ নাখাওঁ দেই। মোৰ ছোৱালীক মই তোৰ কাৰণেই বিয়া দিম। তই যেনিবা মোতকৈও বয়সত ডাঙৰ। বয়সত ডাঙৰ লগত কি কথাটোনো, পইচা পাতিহে মেইন কথা। মই এতিয়া যাওঁ দে, ঘৰত ইহঁতকেইজনী শুলেই চাগে। যা যাব পাৰিবিনে? মই থৈ আহিবগৈ লাগিব। পাৰিম যাব মই। তোৰ জীয়েৰৰ কাৰণেইতো মই তোক মদ খুৱাই আছোঁ। তোক এনেই মদ খুৱাই আছোঁ বুলি ভাবিছ নেকি তই? মোৰ দৰে আধা বয়স যোৱা মানুহ এজনে তোৰ জীয়েৰৰ দৰে ফুল কোমলীয়া ছোৱালী এজনীক বিয়া পাতিব পাৰিলে মোক আৰু কি লাগে? হেৰি, আপুনি সেই ভাটিবেলাই ওলাই গৈছে, এতিয়া ৰাতি 12টা বাজিত ঘৰ সোমাইছেহি। ইমানকে মদ খোৱা খাই থাকিবলৈ কিহে পাইছেনো আপোনাক? চুপ! মই কি তোৰ বাপেৰে টকাৰে মদ খাইছো নেকি? আঁতৰ, মোৰ চকুৰ আগৰ পৰা আঁতৰ। আপুনি দুপৰীয়াও ভাত খোৱা নাই, মই ভাত খেজাৰ কৰি থৈছোঁ। ভাতকেইটা খাই লওক, বলক। ভাত খাবলৈ কি আছে? কি বনাইছিলি? যি আছে তাকেই বনাইছোঁ। আপুনিতো বজাৰ পাতি একো কৰি দিয়া নাই? মাংস আছে নেকি? নাই, মই ক'ৰ পৰা মাংস পাওঁ? মাংস আনিবলৈ পইচা নালাগিব নেকি? মই সুদা ভাত নাখাওঁ। মোৰ পৰা পইচা লৈ যা, মাংস আনি মাংস বনাহি। এই ৰাতি 12টা 1টা বজাত কোনে আপোনালৈ মাংস উলিয়াই থৈছে? আৰু ৰ'বচোন, আপুনি অথনি ওলাই যাওঁতে মোক পইচা খুজিছিল। আপোনাৰ হাতত হেনো পইচা নাই, কিন্তু এতিয়া আপুনি পইচা ক'ত পালে? তোক কিয় লাগে মই ক'ত পইচা পালোঁ? চাব কিন্তু দেই, মদ খাই যি সন্মান খেদিছে আৰু বেলেগ বেয়া কাম নকৰিব। চুপ! তই আজিকালি মোৰ মুখে মুখে ঢেৰ কথা কোৱা হলি। শুন, কাইলৈৰ পৰা তই আৰু এনেকে থাকিলে নহ'ব। কাইলৈ তই বৰুৱাৰ ঘৰত কাম কৰিব যাব লাগিব। নাযাওঁ মই বৰুৱাৰ ঘৰত কাম কৰিবলৈ। আপুনি হাজাৰ ক'লেও নাযাওঁ। মই বেলেগত ক'ত কি কৰিব লাগে কৰিম, তথাপিও মই বৰুৱাৰ ঘৰত কাম নকৰোঁ। কিয় নাযাবি তই? যাবই লাগিব। নাযাওঁ বুলি কৈছোঁ, নাযাওঁ। আপুনি নাজানে নেকি বৰুৱাৰ যে চৰিত্ৰটো ভাল নহয়? বাদ দে চৰিত্ৰৰ কথা। মোক বৰুৱাৰ চৰিত্ৰৰ কথা নালাগে, মোক খালি পইচা লাগে, পইচা। মই যি বিচাৰোঁ বৰুৱাই মোক তাকেই দিয়ে। তই মোক কি দিয় হা? কাইলৈ ৰাতিপুৱা 6টা বজাতেই বৰুৱাৰ ঘৰলৈ যাবি। মই বৰুৱাৰ পৰা এডভান্স পইচা লৈ আহিছোঁ। এতিয়া যা, শুই থাকগৈ। মাজনী, তই দৰ্জা ঘৰ ভালকৈ মাৰি ঘৰৰ ভিতৰতে সোমাই থাকিবি দেই। মই বৰুৱাৰ ঘৰত কাম কৰিবলৈ যাওঁ। দেউতাই হেনো এডভান্স পইচা আনি থৈছে। এইবোৰ কাৰণে দেউতাক বেয়া পাওঁ। দেউতাই নিজে কাম কৰিবতো পাৰে, তোমাক আকৌ লোকৰ ঘৰত কাম কৰিবলৈ দি তেওঁ আগতীয়াকৈ পইচা আনি মদ খাই থাকেহি। কেতিয়াবা খং উঠিলে ঘৰৰ পৰা ওলাই যামগৈ। পইচাকেইটা ধাৰ নমৰালে কাম কৰিব লাগিব দে। ক'ৰ পৰানো ধাৰ মাৰিম? দেউতাৰে কথানো কি ক'ম আৰু। তই এইবিলাককে ভাবি নাথাকিবি, ভিতৰতে সোমাই থাকিবি যা। হ'ব মা। মোৰতো ইমান বিষাইছে। মাথাটো ফাটি যাওঁ ছিগি যাওঁ কৰিছে। তই আহিলি? তাই ভিতৰতে আছে, যা। 500 টকা এটা যে কালি দিম বুলি কৈছিলি, আনিছ নেকি? পাহৰি আহিলোঁ নহয়। হ'ব দে, সন্ধিয়া দিবি। তাই ভিতৰতে আছে, যা। মাক নাই। তই
তই মোৰ গাত একদম হাত নিদিবি কৈ দিছো এইখন দাৰ দেখিছ একদম ঘপিয়াই দিম জোনমণি মই তোমাক ভাল পাওঁ তুমি কিয় ইমান চিঞৰ বাখৰ কৰিছা তোৰ দৰে বুঢ়া এটাক মই ভাল পাম হা মোৰ ওচৰলৈ যদি এখোজ আগুৱাই আহ চাবি তোৰ ডিঙি কাটি দিম মই জোনমণি তোমাৰ দেউতাই মোলৈ তোমাক বিয়া দিম বুলি মোৰ পৰা বহুত টকা লৈছে জোনমণি মোৰ দেউতাই টকা লৈছে মই টকা লোৱা নাই নহয় আৰু তই সেই টকা মোক সুধি দেউতাক দিছ নেকি তই যদি মোৰ ওচৰলৈ আৰু অকণমান আগুৱাই আহ নহয় তোৰ ডিঙি মই কাটি দিম ক'তা তোৰ জীয়েৰেচোন মোৰ কথা নুশুনে তই তাৰমানে তোৰ জীয়েৰক মোৰ কথা একো কোৱাই নাই ন তাই তোৰ কথা নুশুনে এই কাজি তই কথা নুশুন হা তোক মই কৈছো নে নাই তই ইয়াৰ লগত বিয়া হ'ব লাগিব বুলি দেউতা এৰি দিয়া চুলিৰ পৰা বৰ কষ্ট পাইছো দেউতা তই কথা শুনিবি নে নুশুন হা তই ইয়াৰ লগত যাবি নে নাযাওঁ নেযাওঁ দেউতা তুমি মোক মাৰি পেলালে মই ইয়াৰ লগত নাযাওঁ এই কাজি দাখন আনি কাটিয়ে পেলাও নেকি দেউতা তুমি মোক নাকাটিবা মই যাম দেউতা মই যাম লৈ যাই উঠা আহা মোৰ লগত তাই বিয়া নহয় কি হ'ল তই কামৰ পৰা গুচি আহিলি যে বৰুৱাই মোক চব শেষ কৰি পেলালে মই আপোনাক কিমান কৈছিলো মই বৰুৱাৰ ঘৰত কাম কৰিবলৈ নাযাওঁ বুলি আপুনি মোৰ কথা নুশুনিলে গংগাৰ দৰে পবিত্ৰ মোৰ দেহটো বৰুৱাই মোক অপবিত্ৰ কৰি পেলালে হেই বাদ দে তোৰ কথা কি শেষ কৰিলে তোৰ হা তাই পবিত্ৰ গংগাৰ দৰে পবিত্ৰ তাই তই যদি এতিয়া কাম কৰিবলৈ নাযাওঁ মই বৰুৱাক ক'ৰ পৰা টকা ধাৰ মাৰিম আমি দুখীয়া হ'ব পাৰোঁ কেইটামান টকাৰ কাৰণে লোকৰ ঘৰত গৈ নিজৰ দেহটো লোকক দি কাম কৰিব নোৱাৰোঁ আপুনি কেইটামান টকাৰ কাৰণে ইমান তললৈ নামিব পাৰিলে নিজৰ পত্নীক লোকৰ লগত এৰি দিবলৈ পাৰিছে ঐ চুপ তাই বৰ ডাঙৰ ডাঙৰ লেকচা মাৰিছে দেখোন এইবোৰ কথা যদি কেনেবাকৈ মাজনী গম পায় তাই কেনেকৈ জীয়াই থাকিব তাই কেনেকৈ মানুহৰ আগত মুখ উলিয়াব তোৰ জীয়েৰে একো গম নাপায় তোৰ জীয়েৰে গম পাবলৈ ইয়াত থাকিবও লাগিব নহয় থাকিব লাগিব মানে তাই ক'লৈ গ'ল মাজনী মাজনী তোৰ জীয়েৰক মই শশাংকলৈ দি পঠিয়ালো এই মাত্ৰ কি এইটো আপুনি কি কাম কৰিলে মই কিন্তু আপোনাক সদায় নেৰিম আজি মোৰ লগত ইমানখিনি কৰি আপোনাৰ হেঁপাহ নপলাল এতিয়া আকৌ ছোৱালীজনীৰ লগত আপোনাক আজি এয়া মই কি কৰিলোঁ মইহে কি কৰিলোঁ কি হৈ গ'ল মোৰ লগত এয়া কি কৰি পালোঁ মই গোটেইখন শেষেই হৈ গ'ল যেতিয়া মই কিয় জীয়াই থাকোঁ ময়ো মৰি থকাই ভাল এই বুলি কৈ তাইও নিজে নিজে আত্মহত্যা কৰিলে